morning, students. Good morning, ma'am. Good morning. ভাল তোমালোকৰ? ভাল ma'am. আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ আৰু আজিৰ ডেট হৈছে 29/6/2021 টাইম হৈছে 9:30 to 10:30 আৰু এই ক্লাছটো হৈছে হায়াৰ সেকেন্ডাৰী that is BA second semester কাৰণে সৰি মানে এই মাত্ৰ হায়াৰ সেকেন্ডাৰী ক্লাছৰ কথা পাতি আছিলো হেতু কাৰণে তো এই ক্লাছটো হৈছে BA second semester ষ্টুডেন্টৰ কাৰণে আৰু এই ক্লাছটো এটা গুৰুত্বপূৰ্ণ ক্লাছ ইয়াত আমি কেইটামান দৰকাৰী কথা আলোচনা কৰিম ফাৰ্স্ট মই তোমালোকক এটা কথা ক'ব বিচাৰিছো যে মই এটা ক্লাছ টেষ্ট লবলৈ গৈ আছো মই দুটা ক্লাছ টেষ্ট লম এটা হ'ব ক্লাছ টেষ্ট 1 please come yes students please come মই তোমালোকৰ দুটা ক্লাছ টেষ্ট লম এটা হ'ব ক্লাছ টেষ্ট 1 এটা ক্লাছ টেষ্ট 2 ক্লাছ টেষ্ট 2 টো মই 15 জুলাই লম 15 জুলাই এইটো চলি আছে ক্লাছ টেষ্ট 1 ষ্টুডেন্ট মই তোমালোকক এটা কথা কৈছো মই যে সেমিনাৰ হোম অ্যাসাইনমেন্ট গ্ৰুপ ডিসকাশন এইবোৰ যে লৈ আছো তাৰ ওপৰত আজি মই মাৰ্কশিট ৰেডি কৰিম কোনে কোনে সেমিনাৰ দিছে হোম অ্যাসাইনমেন্ট দিছে তেওঁলোকক মই মাৰ্কস দি গৈ থাকিম কাৰণ এই পেন্ডেমিক সিচুৱেচনত আমি দিয়া মাৰ্কস বিলাক গুৰুত্বপূৰ্ণ হ'ব পাৰে পাছত গৈ সো ইউ নেভাৰ নো হেতু কাৰণে মই তোমালোকক অনুৰোধ কৰিছো তোমালোকে যে এই প্ল্যাটফৰ্ম পাইছা হোম সেমিনাৰ হোম অ্যাসাইনমেন্ট গ্ৰুপ ডিসকাশন এইবিলাক ক্লিয়াৰ কৰাৰ যে প্ল্যাটফৰ্ম পাইছা এই প্ল্যাটফৰ্মটো তোমালোকে মিস নকৰিবা তোমালোকে যিমান সম্ভৱ কাম কেটা কৰি লবা মই অলৰেডি গ্ৰুপ ডিসকাশন কৰিলো মই গ্ৰুপ ডিসকাশনৰ মাৰ্কস এতিয়া দি দিম যাৰ যাৰ থাকি যাব চিন্তা কৰিব দৰকাৰ নাই যাৰ যাৰ থাকি গৈছে মই আকৌ টাইম দিম নতুন এটা ক্লাছ দিম সেই ক্লাছত তেওঁলোকক প্ৰেজেন্ট কৰিবলৈ কম হেতু ক্লাছ মিস কৰিলে আকৌ নেক্সট ক্লাছত প্ৰেজেন্ট কৰিবলৈ কম এই ধৰণে মই কন্টিনিউ কৰি থাকিম আৰু ষ্টুডেন্টক সহায় কৰিম তেওঁলোকে যাতে মাৰ্কস এচিভ কৰিব পাৰে মাৰ্কস যাতে পাব পাৰে তো আজি আমি স্নিগ্ধা বৰা আজি তেতিয়া হলে আমি স্নিগ্ধা বৰাৰ প্ৰেজেন্টেশনটো চাই লম আৰু বাকি ষ্টুডেন্টক মই ৰিকুৱেষ্ট কৰিছো হোম অ্যাসাইনমেন্ট সেমিনাৰ গ্ৰুপ ডিসকাশন এই আটাই কেটাৰ মোৰ যি ইনস্ট্ৰাকশন আছে মই যি কামবিলাক তোমালোকক দি আছো সময়ে সময়ে কৰি যোৱা মই আজি এটা মাৰ্কশিট ৰেডি কৰিম সম্পূৰ্ণকে এটা মাৰ্কশিট ৰেডি কৰিবলৈ গৈ আছো মই তো স্নিগ্ধা বৰা ওভাৰ টু ইউ তোমাক মই ৰিকুৱেষ্ট কৰিছো তুমি তোমাৰ প্ৰেজেন্টেশন স্টাৰ্ট কৰা Okay, ma'am. দেখি পাইছো দেখি পাইছো Ma'am, দেখা হৈছে নে? দেখা পাইছো তুমি ডাঙৰ কৰা প্লে বাটনটো ক্লিক কৰা ডাঙৰ হৈ যাব সাৰ্চৰ ওচৰত আছে প্লে বাটন চাবা সাৰ্চৰ ওচৰত এনেকে ডাঙৰ নহয় পলি আহা সাৰ্চৰ ওচৰত প্লে বাটন আছে এটা নিচিনা বাটন আছে চাবা মই ইয়াৰ পৰা দেখি পাইছো সাৰ্চৰ ওচৰতে প্লে বাটনটো আছে চাবা Ananya, please help. Ananya Chutia. Ekda search আৰু share option to মাজতে এটা sign আছে হেতু টিপি দিয়া Yes, ঠিক আছে good. এতিয়া ডাঙৰ হৈছে very good Snigdha. Yes, now continue your presentation. Niharika Borua aha. Niharika aha. Good morning.
Yes. Good morning to all of you. আজি মোৰ চেমিনাৰৰ টপিকটো আছিল আইডেণ্টিফিকেশ্যন কোৱালিটিজ অফ এ মেণ্টেলি হেল্থি ইণ্ডিভিজুৱেল। অৰ্থাৎ এজন ব্যক্তিক মানসিকভাৱে সুস্থ বুলি ক'বলৈ হ'লে ব্যক্তিজনৰ কিছুমান গুণ থাকিব লাগিব। প্ৰথমতে আমি মানসিক স্বাস্থ্য সম্পৰ্কে জানি ল'ব লাগিব। মানসিক স্বাস্থ্য হ'ল মানুহৰ মনৰ এনে এটা অৱস্থা য'ত ব্যক্তিজনে যিকোনো পৰিস্থিতিতে সুস্থ সমাধান কৰিব পাৰে, নিজৰ মনটোক নিজেই নিয়ন্ত্ৰণ কৰিব পাৰে, য'ত এজন ব্যক্তি টেনচন, ৱৰি, কনফ্লিক্ট, এনজাইটিৰ দৰে মানসিক ৰোগৰ পৰা দূৰত থাকে। অন্ধবিশ্বাস দূৰত ৰাখি ব্যক্তিজনে বিজ্ঞানসন্মতভাৱে চিন্তা চৰ্চা কৰিব পাৰিব লাগিব। তেতিয়াহে ব্যক্তিজন মানসিকভাৱে সুস্থ বুলি আমি ক'ব পাৰিম। Yes. এতিয়া মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ কিখিনি গুণ থাকিব লাগিব সেই সম্পৰ্কে মই পইণ্ট ৱাইজ ক'বলৈ লৈছোঁ। ফাৰ্ষ্টটো হৈছে পজিটিভ মাইণ্ডছেট। যেতিয়া এজন মানুহ সুস্থ মানুহ স্বাস্থ্য হ'ব তেতিয়া তেওঁৰ মাইণ্ডটো পজিটিভ হৈ থাকিব। সদায় যিকোনো এটা চিন্তা সহজভাৱে কৰিবলৈ ল'ব। যিকোনো কথা বিভিন্ন দৃষ্টিভংগীৰে চাব পাৰিব আৰু নিজৰ মনটোক তেওঁ নিজে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব। ছেকেণ্ডটো হৈছে এডজাষ্টমেণ্ট ইন এনি চিটুৱেশ্যন। অৰ্থাৎ এজন মানসিকভাৱে সুস্থ ব্যক্তিয়ে যিকোনো পৰিৱেশতে সুস্থ সমাধান কৰিব পাৰে, যিকোনো সমস্যাৰ পৰা নিজকে উলিয়াই নিব পাৰে, লগতে যিকোনো পৰিস্থিতিৰে ভাগি নপৰি সমস্যাৰ সমাধান কৰিব পাৰে। উদাহৰণস্বৰূপে এজন মানুহে যদি কোনো এটা শুকাব পৰিস্থিতিত হাঁহি থাকে বা আনন্দ কৰি থাকে, সেইজন ব্যক্তি আমি মানসিকভাৱে সুস্থ ব্যক্তি বুলি ক'ব নোৱাৰিম। তেওঁ পৰিৱেশটোত কেনেকৈ খাপ খাব পাৰিব সেইটো জানে। মানসিকভাৱে সুস্থ ব্যক্তিৰ সেইটো এটা লক্ষণ। থাৰ্ডটো হৈছে দে ফিল গুড এবাউট দেমছেল্ফ। অৰ্থাৎ এজন মানসিকভাৱে সবল ব্যক্তিয়ে তেওঁ নিজৰ সম্পৰ্কে ভালদৰে জানে। অৰ্থাৎ তেওঁৰ সবলতা, দুৰ্বলতা, দক্ষতা, যোগ্যতা সম্পৰ্কে তেওঁৰ সম্পূৰ্ণ জ্ঞান থাকে। ফ'ৰ্থটো হৈছে ফিল কমফৰ্টেবল উইথ আদাৰ পিপল। এজন মানসিকভাৱে সবল ব্যক্তিয়ে সকলো মানুহৰ লগত মিলিব পাৰে। আমি জানো যে মানুহ সমাজপ্ৰিয় প্ৰাণী। যদিহে তেওঁ মানুহৰ সংগত থাকি বেয়া পায়, মানুহৰ পৰা আঁতৰি অকলশৰে থাকে, তেন্তে ব্যক্তিজন মানসিকভাৱে অশান্তিত আছে। এজন সুস্থ ব্যক্তিয়ে মানুহৰ মাজত থাকিহে কমফৰ্টেবল ফিল কৰে। ফিফ্থটো হৈছে একচেপ্টিং দ্য কাৰেণ্ট চেঞ্জেছ। এজন সুস্থ ব্যক্তিয়ে সময়ৰ লগত পৰিৱৰ্তন মানি লয়। যদিহে ব্যক্তিয়ে পৰিৱৰ্তন সহজভাৱে মানি ল'ব নোৱাৰে, তেন্তে তেওঁ মানসিকভাৱে হয়তো ভুগিব পাৰে। Do not become overwhelmed by emotions such as fear, anger, love, jealous or anxiety. মানসিকভাৱে সবল ব্যক্তি এজনে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব পাৰে। আনৰ উন্নতিত ঈৰ্ষা নকৰি তেওঁৰ উন্নতিত একচেপ্ট কৰিব পাৰে। ভয়, খং এইবোৰৰ পৰা তেওঁ দূৰত থাকে। ছেভেনটো হৈছে অপেন মাইণ্ডেডনেছ। এজন মানসিকভাৱে সুস্থ ব্যক্তি তেওঁ নিজৰ ওপৰত সম্পূৰ্ণ কনফিডেন্স থাকে। নিজৰ জীৱনটোৰ পৰা চেটিছফাই হ'ব লাগিব। এজন মানসিকভাৱে সুস্থ ব্যক্তি মানুহৰ উন্নতিত তেওঁ পজিটিভলি প্ৰভাৱিত হ'ব লাগিব। তেওঁ বেলেগৰ ছাকচেছক মুক্ত মনেৰে একচেপ্ট কৰিব পাৰিব লাগিব। থেংক ইউ মেম। মেম হ'ল। Acha. Snigdha, thank you so very much for your presentation. Identification of a mentally healthy person. তুমি কোৱা পইণ্টছ কেইটা হৈছে পাৰসেপশ্যন ক্লিয়াৰ হ'ব লাগিব, আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব, ৰিয়েলিটি বেছড হ'ব লাগিব, নিজৰ সিচুৱেশ্যন সম্পৰ্কে তেওঁ জানিব লাগিব, অপেন মাইণ্ডেড হ'ব লাগিব। ভেৰি নাইচলি প্ৰেজেণ্টেড বাই ইউ। ভেৰি গুড স্নিগ্ধা। All your discussions will be followed by group discussions. You don't worry at all. We will discuss those seminar topics
thoroughly in our group discussion session. এতিয়া মই জানিব বিচাৰিছো সেমিনাৰ প্ৰেজেন্টেশনৰ কাৰণে আৰু কোনো ক্যান্ডিডেট আছে নেকি থাকি যোৱা আজি দিব নেকি নহলে মই ক্লাসটো কন্টিনিউ কৰিম yes Ma'am, মই আছো প্ৰাৰ্থনা শইকীয়া okay Prarthana, very good Prarthana. So I am requesting Prarthana to continue her presentation. মই তোমালোকক কিন্তু মার্কস দিম এতিয়া তোমালোকৰ মার্কশিট ৰেডি কৰিম মই আৰু এই যে মই পৰীক্ষা কেইটা লৈ আছো অত্যন্ত গুৰুত্বপূৰ্ণ গুৰুত্ব দিবা পাছত তোমাৰ এই পৰীক্ষাবিলাক লাগি যাব পাৰে খুব জৰুৰী হ'ব পাৰে যেহেতু এটো পেন্ডেমিক সিচুৱেশন Prarthana, start. Good morning, respected ma'am and my dear friends. Myself, Prarthana Soikia. I am a student of BA second semester Department of Education from Sibsagar College, Jaishagar. Today, I am going to present a topic about factors of personality. Factors of personality. Factors of personality কথাৰ কোৱা আগতে প্ৰথমে personality অৰ্থ আৰু সংজ্ঞা কি তাৰ বিষয়ে জনাটো তাৰ বিষয়ে প্ৰথমে আলোচনা কৰিম personality meaning হৈছে personality is the total quality of an individual ব্যক্তিত্ব হৈছে মানুহৰ অপৰিহাৰ্য অৰ্থ আৰু সবাতোতকৈ পৃথক সূচক বৈশিষ্ট্য The word personality comes from Latin word persona, which means marks worn by players in the theater. ব্যক্তিত্ব শব্দটোৰ ইংৰাজী প্ৰতিশব্দ পাৰ্চনেলিটি এই পাৰ্চনেলিটি শব্দটোৰ মূল লেটিন ভাষাৰ শব্দ পাৰ্চনা পৰা উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থ হৈছে ভাৱৰীয়া বা মুখা পিন্ধা Personality definition হৈছে personality is the quality of an individual total behavior অৰ্থাৎ ব্যক্তিত্ব আচৰণৰ সামগ্ৰিক প্ৰকৃতিয়ে হ'ল ব্যক্তিত্ব Personality is an individual typical or consistent adjustment to his environment ব্যক্তিত্ব হৈছে ব্যক্তি পৰিৱেশৰ লগত হোৱা এক বিশেষ ধৰণৰ সংগতিপূৰ্ণ সমাযোজন Factors of personality ব্যক্তিত্বত বিভিন্ন উপাদানে বিভিন্ন ধৰণে সহায় কৰে এই উপাদানসমূহে ব্যক্তিত্ব গঠনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে এই উপাদানসমূহ তলত আলোচনা কৰা হ'ল প্ৰথমটো হৈছে ফিজিক্যাল ফেক্টৰ অৰ্থাৎ দৈহিক উপাদান ব্যক্তিৰ ব্যক্তিত্বত দেহৰ গঠন আকৃতি বল শক্তি আদি উপাদানবোৰে বিশেষ প্ৰভাৱ বিস্তাৰ কৰে সেকেন্ডটো হৈছে মানসিক উপাদান অৰ্থাৎ মেন্টেল ফেক্টৰ ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত ব্যক্তিৰ মানসিক শক্তি তথা তেওঁলোকৰ বিচাৰ বুদ্ধি চিন্তা যুক্তি কল্পনা ৰুচি আগ্ৰহ প্ৰৱণতা স্মৃতি আদিয়ে বিশেষভাৱে সহায় কৰে ব্যক্তিক বিভিন্ন পৰিৱেশত উপযুক্তভাৱে সমাযোজন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বৌদ্ধিক শক্তি যুক্তি সৃষ্টিশীল মনোভাৱ সমাযোজনে শক্তি আদিয়ে বিশেষভাৱে সহায় কৰে গতিকে ব্যক্তিত্বৰ মানসিক উপাদানসমূহৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে থাৰ্ডটো হৈছে ছ'চিয়েল ফেক্টৰ অৰ্থাৎ সামাজিক উপাদান ব্যক্তিত্ব গঠনত সামাজিক বিভিন্ন উপাদান যেনে নিজা ঘৰ পৰিয়াল বিদ্যালয় ওচৰ চুবুৰীয়া সমাজৰ ৰীতি নীতি কলা কৃষ্টি আচাৰ ব্যৱহাৰ আদিয়ে বিশেষ প্ৰভাৱ পেলায় সামাজিক উপাদানসমূহে ব্যক্তিৰ সুস্থ আৰু অসুস্থ ব্যক্তিত্ব গঢ়ি উঠাত সহায় কৰে লাষ্টটো হৈছে ইমোশনাল ফেক্টৰ অৰ্থাৎ আৱেগিক উপাদান ব্যক্তিত্ব বিকাশত আৱেগিক উপাদানে বিশেষভাৱে সহায় কৰে সংযত আৰু সুস্থিৰ আৱেগে সুস্থ ব্যক্তিত্ব গঠনত সহায় কৰে এজন ব্যক্তিৰ সংযত আৰু আৱেগ প্ৰৱণতা অত্যাধিক আৱেগ প্ৰৱণতা আৱেগিকভাৱে অস্থিৰতা প্ৰকাশে ব্যক্তিত্ব পৰিচয় দাঙি ধৰে ব্যক্তিৰ আচৰণে ব্যক্তিত্ব স্বৰূপ প্ৰকাশ পায় ব্যক্তিত্ব স্বৰূপ নিৰ্ধাৰণ কৰে স্থায়ী আৱেগিক উপাদানে এজন অস্থিৰ আৰু অত্যাধিক আৱেগপ্ৰৱণ ব্যক্তিয়ে যুক্তিতকৈ ভাৱ প্ৰৱণতাৰ দ্বাৰাহে পৰিচালিত হোৱা দেখা যায় মেম ইয়াকে কৈ মোৰ প্ৰেজেন্টেশ্যন very good
ভেরি নাইসলি প্রেজেন্টেড প্রার্থনা দেখিলা তুমি কি ধুনীয়াকে প্রেজেন্ট কৰিলা এনেই তোমালোকে অলপ চিন্তা কৰি থাকা এই যে ফ্যাক্টরস কেটা প্রার্থনায় কলে বায়োলজিক্যাল ফ্যাক্টর সোশিয়াল ফ্যাক্টর ইমোশনাল ফ্যাক্টরস এই ফ্যাক্টরস কেটা আমার পার্সোনালিটি নির্ধারণ করে মোৰ যেটো পার্সোনালিটি মই কেতিয়াবা অকমান আবেগিক হৈ যাওঁ কেতিয়াবা ইম্পালসিভ হৈ যাওঁ কিন্তু যেহেতু মোৰ লগত আছে এডুকেশন মোৰ লগত আছে কালচাৰ এই ফ্যাক্টরস কেটা যেহেতু মোৰ লগত আছে লগে লগে মই আকৌ মোৰ মেন্টাল ষ্টেটত আহি যাওঁ লগে লগে মই নিজকে আকৌ সম্ভালি লৈ নতুন ভাবে আগবাঢ়ি যাব পাৰো সবৰ লগে হয় তেনেকে তো স্টুডেন্ট আমার পার্সোনালিটির যে বিভিন্ন শেড আছে ফিয়ার অ্যাঙ্গার জয় জেলাসি হ্যাপিনেস স্যাডনেস এই যে বিভিন্ন শেডস আছে এই শেড কেটা কোনে পরিচালিত করে বিভিন্ন ফ্যাক্টর এডুকেশন ইকোনমি পলিটিক্স সোশ্যাল সিচুয়েশন কালচারাল ডাইমেনশন বায়োলজিক্যাল ফ্যাক্টরস এই বিভিন্ন থিং কেটা বিভিন্ন এলিমেন্টস কেটা আমাক পরিচালিত করে আমার পার্সোনালিটি কেটা নতুন দিক দিয়ে ভেরি গুড প্রার্থনা ভেরি নাইসলি প্রেজেন্টেড ইজ দেয়ার এনিওয়ান এলস আৰু কোনোবা আছে প্রেজেন্ট কৰিব মই এবাৰ লিষ্টটো চাই লৈছো যদি কোনোবা নাই মই ক্লাস কন্টিনিউ কৰিম এবাৰ চাই লৈছো আকাশী অনন্যা গৌরব মানস মৌসুম নিহারিকা পার্সিপ্রিয়া পলি পরিস্মিতা প্রার্থনা প্রেরণা সম্প্রীতি স্নিগ্ধা সৃষ্টি এন্ড আনমনা তোমালোকৰ সবৰ হৈ গৈছে প্রেজেন্টেশন ম্যাম ঠিক আছে তো স্টুডেন্ট মই ক্লাসটো স্টার্ট কৰিবলৈ লৈছো আৰু ক্লাস স্টার্ট কৰাৰ আগতে মই আকৌ এবাৰ মনত পেলাই দিছো যে মই আজি মার্কশিট বনাম কোনে সেমিনার কৰিলে গ্ৰুপ ডিসকাশন কৰিলে মই দিয়া ক্লাস টেস্টটো কমপ্লিট কৰিলে সেই আটাইকেইটাৰ ওপৰত নিৰ্ভৰ কৰি মই কমপ্লিট মার্কশিট বনাম আৰু তোমালোকক মার্কস দিম তোমালোকে অকনো চিন্তা নকৰিবা তোমালোকৰ যেটো ক্লাস টেস্ট আছে মই যেটো দিছো হেতু জমা দিয়াৰ ডেট কালিয়ে হয় 30 তাৰিখ হল তাৰ জমা দিয়াৰ ডেট তোমালোকে চিন্তা নকৰিবা তোমালোকে লাহে লাহে কামবিলাক কৰি থাকা হে মার্কশিটটো নিজে নিজে আপডেটেড হৈ থাকিব তোমাক এটা লিংক পঠাম গ্ৰুপত হে লিংকটো ক্লিক কৰিলে তুমি তোমাৰ মার্কস চাব পাৰিবা তুমি সেমিনাৰত কিমান পালা আগৰ গ্ৰুপ ডিসকাশনত কিমান পাইছা এই ক্লাস টেস্টত কিমান পাইছা তোমালোকে আৰামসে চাব পাৰিবা যেতিয়া যেতিয়া তুমি কৰি গৈ থাকিবা যেতিয়া তুমি কোনো এটা কাম হেক কৰিবা লিংকত গৈ চেক কৰিবা তোমাৰ মার্কস অটোমেটিক আপডেটেড হৈ যাব তো তুমি চিন্তা কৰিব নালাগে 15 জুলাইৰ ভিতৰত মোৰ টার্গেট আছে সেমিনার হোম অ্যাসাইনমেন্ট গ্ৰুপ ডিসকাশন ক্লাস টেস্ট 1 ক্লাস টেস্ট 2 এই পাঁচটা অ্যাক্টিভিটি আমি কমপ্লিট কৰিম সেমিনার হোম অ্যাসাইনমেন্ট গ্ৰুপ ডিসকাশন ক্লাস টেস্ট 1 ক্লাস টেস্ট 2 লাইক সেশনাল 1 সেশনাল 2 যেনেকে আমি দিছিলো তেনেকে ক্লাস টেস্ট 1 ক্লাস টেস্ট 2 এই পাঁচটা অ্যাক্টিভিটি মই 15 জুলাইৰ ভিতৰত হেক কৰিব বিচাৰিছো যদিও স্টুডেন্টৰ ইন্টারনেট প্রবলেম হয় স্টুডেন্টৰ বিভিন্ন ধৰণৰ নিজাববীয়া কিছুমান সমস্যা থাকে হেতু কাৰণে 15 জুলাই লৈকে যদি কোনোবা সাবমিট কৰিব নোৱাৰে এই পাঁচটা কাম কোনো চিন্তা নাই তেওঁলোকে পাছতো কৰিব পাৰিব পাছত যেতিয়া মই এটা ডেট দিম 15 জুলাইৰ পাছত যেতিয়া কৰিব সেই লিংকটো ক্লিক কৰিলে অটোমেটিক আপডেটেড হৈ যাব মই এটা লিংক দিম আৰু তাতেই তোমালোকে নিজৰ মার্কস চাই থাকিব পাৰিবা যেতিয়াই কোনো এটা কাম কৰিবা লিংকত গলে মার্কসটো চাই থাকিব পাৰিবা সেই ধৰণে মই বিচাৰিছো তোমালোকৰ এটা ধুনীয়া মার্কশিট এই লকডাউনৰ ভিতৰতেই ৰেডি হৈ যাওক আৰু তোমালোকে এই পাঁচটা গুৰুত্বপূৰ্ণ কাম সেমিনার হোম অ্যাসাইনমেন্ট গ্ৰুপ ডিসকাশন ক্লাস টেস্ট 1 ক্লাস টেস্ট 2 এই পাঁচটা গুৰুত্বপূৰ্ণ কাম যাতে ঘৰত বহি আৰামসে ধুনীয়াকে এটা সিনক্রোনাইজড ওয়েত কৰি লব পাৰা ঠিক আছে স্টুডেন্ট ঠিক আছে তো মই এই ক্লাসটো শেষ হোৱাৰ পাছতেই সেই পার্টিকুলার মার্কশিটটো রেডি কৰি লওঁ আৰু যাৰ যাৰ থাকি যাব চিন্তা নকৰিবা তোমালোকে লাহে লাহে নিজৰ সুবিধা মতে কৰি থাকিবা
আৰু মাৰ্কশ্বিটটো গৈ গৈ চাই থাকিবা আচ্ছা মই যে হোম এছাইনমেণ্ট গুগল ক্লাছৰুমত দিছিলোঁ সেই হোম এছাইনমেণ্ট তোমালোকৰ কৰা হ'ল প্ৰাৰ্থনা স্নিগ্ধা অনন্যা আকাশী গৌৰৱ তোমালোকে হোম এছাইনমেণ্টটো কৰিছিলা মই যেটো গুগল ক্লাছৰুমত দিছিলোঁ কৰিছিলোঁ মেম আচ্ছা হয়, ঠিক আছে মেম কোৱা এনেকৈ আমাৰ ক্লাছ কৰা দেৰি হ'ল নহয় তুমি নাই একো চিন্তা নাই তুমি গুগল ক্লাছৰুমত জয়েন কৰা তুমি গুগল ক্লাছৰুমত সেই হোম এছাইনমেণ্টটো চাব পাবা নহলে প্ৰাৰ্থনা বা স্নিগ্ধা তোমালোকে কোনোবাই এই হোম এছাইনমেণ্টটো গ্ৰুপত ফৰৱাৰ্ড কৰি দিবা মোৰ ওচৰত এতিয়াতো বৰ্তমান নাই গুগল ক্লাছৰুমতে আছে হ'ব স্নিগ্ধা ঠিক আছে মেম বা আকাশীক পাৰ্সোনালি হলেও দি দিবা আকাশী তুমি কালেক্ট কৰি ল'বা তোমাৰ লগৰৰ পৰা ঠিক আছে আকাশী ঠিক আছে মেম ঠিক আছে তেতিয়াহ'লে আমি এতিয়া ক্লাছৰ ফালে গৈছো মই এতিয়া স্লাইড শ্বেয়াৰ কৰিবলৈ লৈছো তো আজি আমাৰ দুটা সেমিনাৰ হৈ গ'ল ক্লিয়াৰ হৈ গ'ল দুজনৰ সেমিনাৰ আৰু তাৰ পাছতে আমাৰ থাকি যোৱা টপিক যেটো আছিলে ফ্যাক্টৰস এফেক্টিং পাৰ্সোনালিটি তাকেই মই এতিয়া কন্টিনিউ কৰিব ফ্যাক্টরস এফেক্টিং পার্সোনালিটি কি ফ্যাক্টরসে আমার পার্সোনালিটিক এফেক্ট করে স্টুডেন্ট সোয়া আমার পার্সোনালিটিক এফেক্ট করা আটাইতকৈ ইম্পর্টেন্ট ফ্যাক্টরস কি দুই ভাগতে তুমি ফ্যাক্টরস ভাগ কৰিব পাৰা there are two types of factors one is physical or biological factors number 2 is psychological or mental factors there are two types of factors mainly biological factors and psychological factors student biological factors এর উপৰত আমার কোনো কন্ট্রোল নাই তোমার বডির উপৰত তোমার কোনো কন্ট্রোল নাই কন্ট্রোল ইন দ্য সেন্স দ্যাট ইয়েস তুমি জিম যাব পাৰা এক্সারসাইজ কৰিব পাৰা তোমার বডি স্ট্রাকচার তুমি চেঞ্জ কৰিব পাৰা আজিকালি বিভিন্ন ধৰণৰ কেমিক্যাল ইউজ কৰি এজন মানুহৰ সম্পূৰ্ণ ফেস পৰ্যন্ত আমি চেঞ্জ কৰিব পাৰো এজন মানুহৰ তোমার জেন্ডার পর্যন্ত চেঞ্জ কৰিব পৰা যায় জেন্ডার মেল ফিমেল জেন্ডার পর্যন্ত চেঞ্জ হয় দ্যাট ইজ অলসো পসিবল মেডিকেল ইমপ্ৰুভমেন্টৰ কাৰণে মেডিকেল ডেভেলপমেন্টৰ কাৰণে হেতু পসিবল হৈছে ঠিক আছে কিন্তু স্টুডেন্ট বায়োলজিক্যাল কেইটামান ফ্যাক্টর আছে যে ফ্যাক্টরসে আমার পার্সোনালিটি ডিটারমাইন করে আর হেকেটা স্টেবল হয় হে ফ্যাক্টরস কেটা হল আমার হেরিডিটি এন্ড এনভায়রনমেন্ট আমার হেরিডিটি আর আমার এনভায়রনমেন্ট স্টুডেন্ট সোয়া আমি কিছুমান কথা হেরিডিটিৰ পৰা পাওঁ বংশৰ পৰা পাওঁ তোমালোকৰ ভয়েস মাৰ নিচিনা বা দেউতাৰ নিচিনা তোমার মুখৰ গঠন মাৰ বা দেউতাৰ নিচিনা বা পেহীৰ নিচিনা বা তোমার আইতাৰ নিচিনা খুৰাৰ নিচিনা তুমি তোমার বডিৰ কেইটামান স্ট্রাকচার পৰিয়ালৰ পৰা পাইছা তাৰ ওপৰত তোমাৰ কোনো কন্ট্রোল নাই মই মোৰ বডিৰ স্ট্রাকচার মোৰ ফেস কাটিং মোৰ ভয়েস এভৰিথিং মই মোৰ পৰিয়ালৰ পৰা পাইছো বংশৰ পৰা পাইছো মা দেউতাই নহয় কেতিয়াবা আমি আমাৰ বংশৰ পৰাও পাওঁ বংশৰ পৰা পাইছো তো স্টুডেন্ট এই যে আমার হেরিডিটি এই যে বংশৰ পৰা আমি বায়োলজিক্যাল কেইটামান ফিচার পাওঁ হেতু আমার পার্সোনালিটি নির্ধারণ করে তুমি শুনিলে আচৰিত হবা মই তোমাৰ লগত ডিসকাস কৰিম টাইপ থিওরি এন্ড ট্রেট থিওরিজ অফ পার্সোনালিটি তোমাৰ লগত ডিসকাস কৰিম মই টাইপ থিওরি হল যত আমার বডি টাইপ যেনেকুৱা থাকে তাৰ ওপৰত ভিত্তি কৰি আমার পার্সোনালিটি নির্ধারণ হয় হেতু হল টাইপ থিওরি ট্রেট থিওরি হল আমার গুণ আমার যে মানসিক গুণ থাকে সেই মানসিক গুণৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ পাৰ্সোনালিটি নিৰ্ধাৰিত হয় হেতু হল আমাৰ ট্রেট থিওরি কি আচৰিত কথা চোৱা টাইপ থিওরি মতে মই এক্সপ্লেইন কৰিম ইন ডিটেইল তথাপি অকমান কৈ থৈছো টাইপ থিওরি মতে এজন শকত মানুহ একেবাৰে শকত মানুহ জেনারেলি জলি হয় খুব বেশি ক্ষীণ মানুহ জেনারেলি ওভার থিঙ্কার হয় বেশি থিঙ্ক করে বেশি চিন্তা করে খুব বেশি উখ মানুহ সোশ্যালাইজড হয় খুব বেশি চাপৰ মানুহ আনসোশ্যালাইজড হয়
তুমি এইটো কথা মানি ল'ব নোৱাৰা, ইমান এটা কথাৰ ওপৰত ভিত্তি কৰি সেইটো মানি ল'ব নোৱাৰো। মই যে কথাটো ক'লো, মই কৈছো যে খুব চাপৰ, খুব শকত, খুব ক্ষীণ, খুব ওখ, খুব কৈছো মই টু মাছ, এই ধৰণৰ মানুহৰ ভিতৰত কেইটামান চাৰিত্ৰিক বৈশিষ্ট্য দেখা যায়। তো এই ধৰণে কেতিয়াবা আমাৰ বায়োলজিক্যাল স্ট্রাকচার আমার পার্সোনালিটি নির্ধারণ করে। কেতিয়াবা আমার বায়োলজিক্যাল স্ট্রাকচার আমার পার্সোনালিটি নির্ধারণ করে। তো প্রথমটো পালো বায়োলজিক্যাল স্ট্রাকচার। আচ্ছা, এতিয়া আমার লগত আছে ঋষিৰাজ। মই ঋষিৰাজক সুধিব বিচাৰিছো, বাকি ষ্টুডেণ্টক যেনেকৈ সুধিলো। ঋষিৰাজ, তুমি সেমিনার পেপার রেডি কৰিছানে? তুমি তোমার সেমিনার প্রেজেন্টেশন রেডি কৰিছা ঋষিৰাজ? নাই কৰা। ঠিক আছে ঋষিৰাজ, সোনকালে কৰিলে ভাল। তাৰ মানে মই আজি মাৰ্কশ্বিট দিম। সেই মাৰ্কশ্বিটত যোনে যোনে সেমিনাৰ কৰিছে, গ্ৰুপ ডিছকাশ্যন, হোম এছাইনমেণ্ট, ক্লাছ টেষ্ট 1, ক্লাছ টেষ্ট 2, এই 5টা কাম, সেমিনাৰ, হোম এছাইনমেণ্ট, গ্ৰুপ ডিছকাশ্যন, ক্লাছ টেষ্ট 1, ক্লাছ টেষ্ট 2, এই 5টা কাম এই গোটেই পেণ্ডামিক সিচুৱেশ্যনত একেলগে মই কৰি থব বিচাৰিছো, যাতে ষ্টুডেণ্টৰ কলেজ খুলিলেও কোনো সমস্যা নহয়। আৰু এই পেণ্ডামিক সিচুৱেশ্যনত যদি আমাৰ পৰা কোনো তথ্য বিচাৰে, যদি এই মাৰ্কছৰ পাছত গৈ কোনো গুৰুত্ব পায়, কাৰণ তুমি ক'ব নোৱাৰা, দেখিছাই তুমি যে স্কুল কলেজত লোৱা পৰীক্ষাবিলাকৰ মাৰ্কছৰ ওপৰত গভৰ্ণমেণ্টে বহুত গুৰুত্ব দিছে। এই মাৰ্কছৰ ওপৰত পিছত যদি কোনো গুৰুত্ব দিয়া হয়, সেইটো কাৰণে মই তোমাৰ সুবিধাৰ কাৰণে এই কামকেইটা এতিয়া নিয়াৰিকৈ কৰাই থৈছো, যাতে ষ্টুডেণ্টৰ কোনো সমস্যা নহওক। কিন্তু ঋষিৰাজ, তুমি চিন্তা নকৰিবা, যাৰ যাৰ থাকি গৈছে সেমিনাৰ, হোম এছাইনমেণ্ট, গ্ৰুপ ডিছকাশ্যন, যাৰ যাৰ থাকি গৈছে তেওঁলোকে লাহে লাহে কৰি থাকিবা ক্লাছত আহি আহি। আজি যেনেকৈ স্নিগ্ধাই কৰিলে, প্ৰাৰ্থনাই কৰিলে, আমি নৰ্মেলকৈ ক্লাছ লৈ থাকিম। আর যেবোৰ ষ্টুডেণ্টৰ সেমিনাৰ দিবলৈ আছে, থাকি গ'ল কোনো কাৰণে, তেওঁলোকে নৰ্মেল ক্লাছৰ প্ৰথমতেই নিজৰ সেমিনাৰ দি ল'ব, তাৰ পিছত মই বুজাবলৈ ষ্টাৰ্ট কৰিম। এই ধৰণে কামবিলাক মই অকমান অকমানকৈ থাকি যোৱা ষ্টুডেণ্টৰ ক্লাছৰ ভিতৰতেই কৰাই ল'ম, যাতে ষ্টুডেণ্টৰ কোনো সমস্যা নহয়। আৰু এই মাৰ্কছকেইটা কিন্তু গুৰুত্বপূৰ্ণ, পাছত গৈ লাগি যাব পাৰে। সেইটো কাৰণে তুমি মই দিয়া বা যিকোনো শিক্ষকে দিয়া আমাৰ ডিপাৰ্টমেণ্টৰ আটাইকেইটা কাম কিন্তু কৰি থবা। ঋষিৰাজ, তুমি হোম এছাইনমেণ্ট, গ্ৰুপ ডিছকাশ্যন, সেমিনাৰ লাহে লাহে কৰি কৰি যাবা। আৰু চিন্তা নকৰিবা ষ্টুডেণ্ট, গৰিমা জয়েন কৰিছে, তোমালোকে চিন্তা নকৰিবা, মই যেটো লিংক দিম সেই লিংকত তুমি তোমাৰ মাৰ্কছ চাব পাৰিবা। যেতিয়াই তুমি কোনো এটা পাৰফৰ্মেন্স দিবা, পারফরমেন্স দিয়ার পাছত মই দিয়া লিংকটো ক্লিক কৰি চাবা, অটোমেটিক তাত তোমাৰ মার্কসটো আপডেটেড হৈ যাব, নিজে নিজে মার্কসটো তাত সোমাই যাব। সেইটো কাৰণে তোমালোকে ক্লাছ টেষ্টটো ভালকে দিবা। আৰু মই লাষ্ট ক্লাছ টেষ্ট মানে সেকেন্ড সেশনালৰ নিচিনা যেটো লাষ্ট ক্লাছ টেষ্ট আছে, সেইটো মই 15 জুলাইত দিম। 15 জুলাইলৈকে মই যিমানটো পঢ়াম তাৰ ওপৰত মই সেকেন্ড ক্লাছ টেষ্ট 15 জুলাইত দিম। তো তোমালোকে মোৰ ক্লাছ কেইটা কৰি থাকা, আৰু তাৰ ভিতৰে ভিতৰে গ্ৰুপ ডিছকাশ্যন, সেমিনাৰ, হোম এছাইনমেণ্টৰ কাম কেইটা ক্লাছৰ ভিতৰতে কৰি লোৱা। ঠিক আছে ঋষিৰাজ, তোমাৰ ক্লিয়াৰ হ'ল, গৰিমাও ক্লিয়াৰ হ'ল চাগে মোটামুটি, এতিয়া আহিছে তাই। বুজি পাইছা ঋষিৰাজ? ইন্টাৰনেটৰ প্ৰব্লেম হয়। ইয়েস, ভেরি গুড, তুমি মাজে মাজে কামটো ধুনীয়াকৈ কৰি থাকিবা। আচ্ছা, তো এতিয়া আমি আকৌ ক্লাছৰ ফালে গৈছো। ক্লাছ কেইটা মনকে কৰা ষ্টুডেণ্ট, কাৰণ এই ক্লাছৰ ওপৰতেই 15 জুলাইত মই আৰু এটা ক্লাছ টেষ্ট ল'ম। সদ্যহতে মই তোমাক এটাহে ক্লাছ টেষ্ট দিছো, লাষ্ট ক্লাছ টেষ্টটো 15 জুলাই পাবা। তো ষ্টুডেণ্ট, আমি কি ক'লো, ফাৰ্ষ্ট ফেক্টৰ হ'ল বায়োলজিক্যাল ফেক্টৰ, যেটো আমাৰ ফিজিক্যাল এন্টিটিৰ লগত জড়িত। নেক্সট ফেক্টৰটো হ'ল সাইকোলজিক্যাল ফেক্টৰ। সাইকোলজিক্যাল ফেক্টৰছে আমাৰ পাৰ্সোনালিটি কেনেকৈ প্ৰভাৱিত কৰে। ষ্টুডেণ্ট, বায়োলজিক্যাল ফেক্টৰৰ ভিতৰত অকলে যে মা দেউতাৰ পৰা পোৱা গুণটোৱে অকল নহয়, বা আমি যে আমাৰ ফিজিক্যাল স্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰি যে বিহেভিয়াৰ কৰোঁ, অকল সেইটোৱে নহয়।
কেতিয়াবা কিছুমান বায়োলজিক্যাল এবনৰ্মালিটিছেও আমাৰ পাৰ্চনেলিটিক নিৰ্ধাৰণ কৰে, যেনেকৈ ধৰা ফিজিক্যালি হ্যান্ডিক্যাপ্ট, মেন্টালি রিটার্ডেড, স্লো লার্নার, সাইকোলজিক্যালি হ্যান্ডিক্যাপ্ট or learning disability, orthopedically handicapped, blind child, এই যে ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালী কেইটাৰ কেতিয়াবা ব্যক্তিত্ব চাবা বেলেগ ধৰণৰ হয়, কাৰণ ফিজিক্যাল প্ৰব্লেম হোৱাৰ কাৰণে তেওঁলোক কেতিয়াবা ফ্ৰাষ্ট্ৰেটেড, টেন্সড, ডিপ্ৰেশ্যন তেওঁলোকৰ হয়। তো ষ্টুডেণ্ট, বায়োলজিক্যাল ফ্যাক্টৰ হ'ল যেতিয়া আমাৰ ফিজিক্যাল স্ট্ৰাকচাৰ এবনৰ্মাল হয় কোনো কাৰণত, যেতিয়া আমি মা দেউতাৰ পৰা কোনো এটা ফিজিক্যাল গুণ পাওঁ, এইবিলাকৰ দ্বাৰা যেতিয়া আমাৰ ব্যৱহাৰ প্ৰভাৱিত হয়, দ্যাট ইজ বায়োলজিক্যাল ফ্যাক্টৰছ। সাইকোলজিক্যাল ফ্যাক্টৰ কি চোৱা, সাইকোলজিক্যাল ফ্যাক্টৰ হ'ল এনভাইৰনমেন্টৰ পৰা আমি যি পাওঁ, এনভাইৰনমেন্টৰ সংস্পৰ্শত আহি আমি যেতিয়া আমাৰ ব্যক্তিত্ব পৰিৱৰ্তিত কৰোঁ বা আমাৰ বিভিন্ন বিহেভিয়াৰেল ফাংশনস কৰোঁ, দ্যাট ইজ আৱাৰ সাইকোলজিক্যাল ক্যারেক্টারিস্টিক্স or সাইকোলজিক্যাল ফ্যাক্টরস। এনভাইৰনমেন্টাল ফ্যাক্টর যে ফ্যাক্টরস বিলাক আমাৰ সাইকোলজিক প্ৰভাৱিত কৰে। তো কি হয় সেই ফ্যাক্টর বিলাক? এডুকেশন, ফ্যামিলি, কালচার, রিলিজিয়ন, workplace, social status, peer group, childhood. Yes, these are our psychological or environmental factors. Let us start with the first one, that is education. Student, education is modification of human behavior. Education whole human behavior or modification. লাহে লাহে যদি আমি বিহেভিয়াৰ মডিফাই কৰোঁ, লাহে লাহে যেতিয়া আমি পৰিয়ালৰ সংস্পৰ্শত আহোঁ আৰু তাৰ পৰা যেতিয়া আমাৰ পৰিৱৰ্তন হয়, আমাৰ ইনষ্টিংক্ট ইমোশনৰ পৰিৱৰ্তন হয়, তেতিয়া আমাৰ পাৰ্চনেলিটি তাৰ কাৰণে প্ৰভাৱিত হয়। এতিয়া চোৱা ষ্টুডেণ্ট, আমাৰ যে ইনষ্টিংক্ট, আমি যেতিয়া একদম সৰু থাকোঁ তেতিয়া আমাৰ ওচৰত যদি কোনো এটা স্নেক দি দিয়া হয়, আমি স্নেকটোৰ লগত খেলোঁ, কাৰণ তেতিয়া আমাৰ অকল সেন্সেশন হয়, আমি স্নেক কি সেইটো গম নাপাওঁ। মই কিমান ভিডিঅ' দেখিছোঁ, কেনেকুৱা ভয়ানক ভিডিঅ', স্নেকটো দি দিছে আৰু বাচ্চাটো স্নেকটোৰ লগত খেলি আছে আৰু স্নেকটোৱে বাচ্চাটোৰ মূৰত এনেকে খুটি আছে। তোমালোকে এনেকুৱা কোনো এটা ভিডিঅ' দেখিছিলা? তোমালোকে দেখিছিলা এনেকুৱা কোনো ভিডিঅ'? এতিয়ালৈকে নাই দেখা। বাকী কিছুমান দেখিছিলা? মই তেনেকুৱা এটা দেখিছিলো, বাকী কিছুমান দেখিছিলা নিহাৰিকা? মই তেনেকুৱা দেখিছিলো, বাচ্চাটো স্নেকটোক মানে জোৰকে চেপি দিছে, স্নেকটো চেপা খাইছে, চেপা খোৱাৰ কাৰণে বাচ্চাটো একদম স্নেকটোক হাক কৰি লৈছে, মাই গড, আৰু স্নেকটো মূৰতে এনেকে খুটি আছে। স্নেকটোৰ যেটো পয়জন আছিলে সেই পয়জনটো উলিয়াই দিয়া হৈছিলে, সেইটো কাৰণে বাচ্চাটো একো এফেক্টেড নাই হোৱা। তুমি পাৰিবা স্নেকক হাক কৰিবলৈ? কেতিয়াও নহয়। তাৰ মানে কি ষ্টুডেণ্ট? তাৰ মানে হ'ল এটা বাচ্চা যেতিয়া সৰু থাকে তেতিয়া তাৰ সেন্সেশন থাকে কিন্তু পারসেপশন নাথাকে, নলেজ নাথাকে। আমি যেতিয়া ডাঙৰ হৈ গৈ থাকো তেতিয়া আমি গম পাওঁ যে স্নেক কিমান ডেঞ্জারাস হ'ব পাৰে, আমি তাৰ ওচৰত যোৱাটো কিমান ভয়ানক হ'ব পাৰে। তো ষ্টুডেণ্ট, এই ধৰণে ইনষ্টিংক্ট, ইমোশন আমাৰ পাৰ্চনেলিটিক প্ৰভাৱিত কৰে। সৰুতে আমাৰ যেটো পাৰ্চনেলিটি আছিলে স্নেকৰ লগত, লাহে লাহে সময়ৰ লগে লগে পৰিৱৰ্তিত হৈ থাকিলে, তাৰ পৰিৱৰ্তন ঘটিলে। সেইটো এটা পাৰ্চনেলিটি, সেইটো এটা ফ্যাক্টৰ হ'ল। সিমিলাৰলি আমাৰ ইমোশনৰ কেনেকুৱা পৰিৱৰ্তন হয় চোৱা, আমাৰ সৰুতে যেতিয়া আমি স্যাড থাকো, যেতিয়া আমি ডিপ্ৰেস থাকো সৰুতে, তেতিয়া আমি চিঞৰি চিঞৰি কান্দো, চিঞৰি চিঞৰি কান্দো, ঘৰৰ মানুহক নিজৰ প্ৰব্লেম কওঁ, লগৰৰ লগত যদি কোনো সমস্যা হয় লগৰক আমি খুলি কওঁ,
তাক আমি গালি পাৰো আকৌ পিছদিনা লগৰৰ লগত আমাৰ মিল হৈ যায় সেইটো আমাৰ ইমোশনাল ফেক্টৰ আমাৰ লাভ কেয়াৰ এফেকশ্যন জেলাসি আমাক প্ৰভাৱিত কৰিছে আৰু আমাৰ বিহেভিয়াৰ পৰিৱৰ্তিত হৈছে কিন্তু এতিয়া কি হৈছে ষ্টুডেণ্ট এতিয়া জানো আমি জোৰে জোৰে কান্দো এতিয়া আমি সাইলেন্টলি কান্দো আমি কাকো আমাৰ প্ৰবলেম শ্বেয়াৰ নকৰো আৰু যাৰ লগত আমাৰ প্ৰবলেম হৈছে তাৰ পৰা আমি লাইফ টাইম সম্পৰ্ক কাট আপ কৰি দিওঁ তো চোৱা আমাৰ থিংকিঙৰ কিমান পৰিৱৰ্তন হৈ গ'ল এই সৰু বাচ্চাটো পৰিৱৰ্তিত হৈ কেনেকুৱা ষ্টেজত আহি গৈছে যে এতিয়া এটা সৰু কথাটো বিচলিত হৈ যায় আৰু লগে লগে সম্পৰ্ক কাট আপ কৰি দিয়ে এইটো এটা এক্সাম্পল দিছো মই প্ৰেক্টিকেল এক্সাম্পল তো এই ধৰণে ইমোশন আমাৰ পাৰ্সোনালিটি আমাৰ ৰিয়েকশ্যনক প্ৰভাৱিত কৰে সৰুতে বেলেগ ধৰণে প্ৰভাৱিত কৰিছিল আৰু এতিয়া বেলেগ ধৰণে প্ৰভাৱিত কৰে এইটো হৈ গ'ল আমাৰ ইনষ্টিংক্ট এণ্ড ইমোশন দ্যাট ইজ এডুকেশ্যন আমাৰ এডুকেশ্যন আমাৰ ইমোশনাল ট্ৰেইনিং আমাৰ ইনষ্টিংক্ট আমাক এই ধৰণে প্ৰভাৱিত কৰে ফ্যামিলি আমাক পাৰ্সোনালিটি কেনেকৈ প্ৰভাৱিত কৰে ফ্যামিলি কিছুমান ল'ৰা ছোৱালী চাবা শাই কিছুমান ল'ৰা ছোৱালী বাই নেচাৰ শাই থাকে অকমান ইন্ট্ৰোভাৰ্ট থাকে তেওঁলোকে খোলা মেলা কথা ওপেন থিংকিং ওপেন ডিসকাশন তেওঁলোকে কৰিবলৈ অকমান হেজিটেট ফিল কৰে দিস ইজ নট বেড দিস ইজ গুড একদম বেয়া নহয় ভাল কথা মোৰ হাজবেণ্ডো যথেষ্ট ইন্ট্ৰোভাৰ্ট ষ্টুডেণ্ট এইটো ক'ৰ পৰা আহিলে তেওঁলোকৰ যে পাৰ্সোনালিটিৰ এই পৰিৱৰ্তনটো ক'ৰ পৰা আহিলে ফ্যামিলি তাৰ কাৰণে ৰেসপন্সিবল ফ্যামিলি এটা ফ্যাক্টৰ ফ্যামিলিৰ মা দেউতাও ইন্ট্ৰোভাৰ্ট খুব জোৰকে ঘৰত কথা নহয় কোনো ধৰণৰ পাৰ্টি নহয় খুব ধুনীয়াকে সিস্টেমেটিক ভাৱে খুব নিয়মানুবৰ্তিতা খুব ডিসিপ্লিনৰ মাজত পৰিয়ালটো চলে তেনেকুৱা ল'ৰা ছোৱালী কেনেকুৱা হয় শাই নেচাৰৰ হয় কথা কম কয় বাহিৰত গলে অকমান অকৱাৰ্ড ফিল কৰে আকৌ কিছুমান পৰিয়াল এনেকুৱাও থাকে যিবিলাক পৰিয়াল একেবাৰে মস্ত মলা সৰু সৰু কথা শ্বেয়াৰ কৰে আনন্দ কৰে চিঞৰ বাখৰ কৰে হুলস্থুল কৰে কেওটিক সিচুৱেশন থাকে সদায় এটা এক্সাইটমেন্ট থাকে এটা এডভেঞ্চাৰ থাকে ঘৰৰ ভিতৰত তেনেকুৱা ল'ৰা ছোৱালী কেনেকুৱা হয় একেবাৰে এক্সট্ৰোভাৰ্ট হয় এক্টিভ এনাৰ্জেটিক থাকে নিজৰ পইণ্ট এক্সপ্ৰেছ কৰিব পাৰে নিজৰ ষ্টেণ্ড ল'ব পাৰে কোনো এটা কথা ডাটি ক'ব পাৰে নিজৰ কাৰণে নিজৰ হৈ যুঁজিব পাৰে তো পৰিয়ালৰ এটা ফেক্টৰ মা দেউতাৰ ব্যৱহাৰ মা দেউতাৰ নিজৰ মাজৰ সম্পৰ্ক পৰিয়ালৰ সাপোৰ্ট ল'ৰা ছোৱালীক বুজি পোৱাৰ ক্ষমতা অভাৰ প্ৰটেকশ্যন নথকা এই এক্টিভিটিজৰ যোগেদি পৰিয়ালে যিকোনো ল'ৰা ছোৱালীৰ পাৰ্সোনালিটিক এটা গভীৰ প্ৰভাৱ পেলায় পৰিয়ালে এটা গভীৰ প্ৰভাৱ পেলায় যেতিয়া পৰিয়ালৰ মাজতে কাজিয়া হয় যেতিয়া মা দেউতাৰ বিবাহ বিচ্ছেদ হয় যেতিয়া পৰিয়ালৰ ভিতৰতে ডিভিশন হয় যৌথ পৰিয়াল একক পৰিয়াল হৈ যায় সেইবিলাক পৰিয়ালত কি হয় ল'ৰা ছোৱালীৰ ফ্ৰাষ্ট্ৰেশ্যন worry কনফ্লিক্ট টেনশ্যন ডিপ্ৰেশ্যন হয় আৰু তেওঁলোকৰ পাৰ্সোনালিটি নেগেটিভ ফালে মুভ কৰে তো পৰিয়াল এটা বহুত ইম্পৰ্টেন্ট ফ্যাক্টৰ মোৰ কাৰণে তো বহুত ইম্পৰ্টেন্ট ফ্যাক্টৰ নেক্সট হল আমাৰ কালচাৰ আমাৰ পাৰ্সোনালিটি নিৰ্ধাৰণ কৰে আমাৰ ক্লাস আমাৰ কালচাৰ কালচাৰ হল সিটিং স্ট্যান্ডিং ওয়াকিং জাম্পিং টকিং স্মাইলিং বিহেভিং how you are reacting to a situation হেতু নিৰ্ধাৰণ কৰে তোমাৰ ক্লাস তোমাৰ কালচাৰ তোমাৰ ব্যক্তিত্ব নিৰ্ধাৰণ কৰে তোমাৰ ৰিঅ্যাকশনস প্ৰভাৱিত কৰে তোমাৰ কালচাৰৰ কাৰণে তোমাৰ ৰিঅ্যাকশনস প্ৰভাৱিত হয় কেনেকৈ হয় ষ্টুডেন্ট হেতু কেনেকৈ সম্ভৱ চোৱা ষ্টুডেন্ট ওকে সৰি কালচাৰৰ দ্বাৰা কেনেকৈ প্ৰভাৱিত হয় আমি কি ধৰণে ৰিঅ্যাকশনস দিওঁ কি ধৰণে কথা কওঁ হেতু আমাৰ কালচাৰ নিৰ্ধাৰণ কৰে ষ্টুডেন্ট চোৱা এই যে আমি বিভিন্ন কথাত ৰিঅ্যাকশনস দিওঁ সৰু সৰু কথাত আমি আনৰেষ্ট কৰোঁ
স্ট্রাইক ধর্ণা বন্ধ কৰা, মানুহক হানি খুচি হত্যা কৰা, ডাইনী সন্দেহ হত্যা কৰা, মানুহৰ লগত কাজিয়াত লিপ্ত হোৱা, সৰু কথাৰ কাৰণে মানুহক অপমানিত কৰা, এই ধৰণৰ টেন্ডেন্সি যেতিয়া থাকে তেতিয়া আমি কি কওঁ, এই একেবাৰেই কালচাৰ নাই, একেবাৰেই কোনো ধৰণৰ সংস্কৃতি নাই। সংস্কৃতি হ'ল আমাক ভিতৰৰ পৰা কুল কৰে, কাম কৰে, কম্পোজ কৰে, টেক, টলাৰেন্স, ট্ৰুথ, efficiency, enthusiasm, ethics, morality, adaptability, affection, alertness, character, concise, creativity, এই গুণবিলাক আমাৰ ভিতৰত গ্ৰ' কৰে আমাৰ কালচাৰ, যেটো আমি আমাৰ বংশৰ পৰা পাওঁ, মা দেউতাৰ পৰা পাওঁ, সোসাইটিৰ পৰা পাওঁ, কেনেকৈ বিহেভ কৰিব লাগে, কেনেকৈ কথা ক'ব লাগে। ষ্টুডেণ্টছ চোৱা, we all love modernity, even I also believe in modernity, modern outlook, modern thinking, কিন্তু তুমি মডাৰ্নিটিক হ্যান্ডেল কৰিছা কেনেকৈ? মডাৰ্নিটি doesn't mean that তুমি তোমাৰ ডাঙৰ মানুহক অপমান কৰিবা, কোনো এটা পাৰ্টিত বা কোনো এটা জাগাত তোমাক যাব কৈছে তুমি ৰিফিউজ কৰিবা, মানুহৰ লগত সোশ্যালাইজ হ'বলৈ নিবিচাৰিবা, অকল নিজৰ লগৰৰ লগত থাকিবা, ফ্যাশনেবল ড্ৰেছ লবা, সেইটো তোমাৰ কালচাৰ নহয়। তুমি মডাৰ্ণ হোৱা, আধুনিক হোৱা, কিন্তু নিজৰ কালচাৰৰ ৰুট কেতিয়াও পাহৰিব নালাগে। তো আমি কেনেকৈ আমাৰ কালচাৰক সন্মান জনাওঁ, আমি কেনেকৈ কালচাৰৰ কথা ভাবি নিজকে ৰিপ্ৰেজেণ্ট কৰোঁ সমাজত, সেইটো আমাৰ ব্যক্তিত্ব নিৰ্ধাৰণ কৰে। তো কালচাৰ ইজ অলছ' আ ফেক্টৰ। নেক্সট হ'ল ৰিলিজিয়াছ এডুকেশ্যন, ধৰ্মীয় চিন্তা, সেকুলারিজম, ধৰ্মৰ সম্পৰ্কে থকা ভাল পোৱা, ধৰ্মক যেটো আমি ভাল পাওঁ, সেই ভাল পোৱা নেচাৰ থকা, সেইটো আমাৰ কালচাৰক নিৰ্ধাৰণ কৰে। ধৰ্ম পৰ্যন্ত আমাৰ কালচাৰক গুৰুত্ব দিয়ে। স্টুডেন্ট, ধৰ্ম কেনেকৈ কালচাৰক গুৰুত্ব দিয়ে বা ধৰ্ম কেনেকৈ আমাৰ পাৰ্সোনালিটিক পৰিৱৰ্তন কৰে, কেনেকৈ এইটো পসিবল হয়? ষ্টুডেন্ট চোৱা, আমি এটা পাৰ্টিকুলাৰ ধৰ্মৰ মানুহ, তোমালোক সব নিজৰ নিজৰ এটা ধৰ্ম আছে, কিন্তু তাৰ লগে লগে আমি বেলেগ ধৰ্মকো সমান প্ৰাধান্য দিওঁ, সমান গুৰুত্ব দিওঁ। ইণ্ডিয়া ইজ এ কান্ট্ৰি ৱেয়াৰ উই বিলিভ ইন সেকুলারিজম। India is a country where irrespective of caste, color, creed, gender and social status, all people give importance on secular thinking. So, your open-minded nature, your secular thinking only decide your personality. তুমি এজন মানুহক কেনেকৈ ৰিয়েকশনস দিছা, এজন মানুহৰ লগত তোমাৰ এটিটিউড কেনেকুৱা, তোমাৰ এপ্ৰোচ কেনেকুৱা, সেইটো ডিসাইড কৰিব তুমি কি ধৰ্মক বিলিভ কৰা। মানুহ ধৰ্মক বিলিভ কৰা নে অকল নেৰোভাৱে নিজৰ ধৰ্মকে মেইন বুলি ভাবা। তো তোমাৰ ধৰ্মৰ প্ৰতি যেনেকুৱা ধাৰণা, তোমাৰ পাৰ্সোনালিটিও তেনেকৈ হ'ব। তোমাৰ বহিৰ প্ৰকাশ, তোমাৰ পাৰ্সোনালিটিৰ বহিৰ প্ৰকাশও তেনেকৈ প্ৰকাশ পাব। ওয়ার্ক প্লেস, পার্সোনালিটির আরো একটা ফ্যাক্টর হল ওয়ার্ক প্লেস। ওয়ার্ক প্লেসও আমার পার্সোনালিটি নির্ধারণ করে। স্টুডেন্ট, কেতিয়াবা কি হয়, ওয়ার্ক প্লেসও দেখা যায় যে কিছুমান মানুহ ধৰা প্রফেশনাল বুলিং কৰে, প্রফেশনাল বুলিং কৰা, মানুহৰ লগত বেয়াকে ব্যৱহাৰ কৰা, নিজৰ সাবঅৰ্ডিনেটৰ লগত এটা বেয়া ব্যৱহাৰ কৰা, বুলি কৰা, অপমান কৰা, ৰেগিং কৰা, সৰু কৰিবলৈ চেষ্টা কৰা, এইবিলাক এক্টিভিটি বুজায় যে তোমাৰ পাৰ্সোনালিটি কেনেকুৱা, তুমি কিমান ইমেচিউৰ, তুমি কিমান নেগেটিভলি কোনো এটা কথা লোৱা, তুমি কেনেকৈ এটা নেগেটিভ এপ্ৰোচ দিয়া, তোমাৰ সাবঅৰ্ডিনেট, তোমাৰ কলিগৰ প্ৰতি তোমাৰ আননেসেসারি কিমান হেট্ৰেড আছে। তো স্টুডেন্ট, কেতিয়াবা কি হয়, ওয়ার্ক প্লেসত আমি আনকনসিয়াসলি আমাৰ ভিতৰত থকা সেই নেগেটিভ পাৰ্সোনালিটিক দেখাই দিওঁ, আনকনসিয়াসলি আমি দেখাই দিওঁ, সেইটো উচিত নহয়। তুমি যদি ওয়ার্ক প্লেসত এটা স্মার্ট ডিসিশন ল'ব পাৰা, তুমি যদি ওয়ার্ক প্লেসত সবৰ লগত মিলা প্ৰীতিকে থাকিব পাৰা, তুমি যদি সিচুয়েশন মতে এডজাস্ট কৰি স্মার্টলি চলিব পাৰা, দ্যাট ডিসাইডস ইউর পার্সোনালিটি। সেইটো বুজায় যে তোমাৰ পার্সোনালিটি কিমান ম্যাচিউর। তো ওয়ার্ক প্লেসত যে আমি বিভিন্ন ধৰণৰ মানুহ পাওঁ,
সব নেচাৰ ফিচাৰ কেৰেক্টাৰিষ্টিক্স ডিফাৰেণ্ট। এই যে বিভিন্ন ধৰণৰ মানুহ পাওঁ আৰু তেওঁলোকৰ লগত যে এটা মিলা প্ৰীতি এটা ভাৱধাৰালৈ চলিব বিচাৰোঁ, that decides our personality. Next is social status. পার্সোনালিটি আমার সোশিয়াল স্টেটাসের উপরতো নির্ভর করে যে আমার সোশিও ইকোনমিক স্টেটাস কেনেকুৱা। পভাৰ্টি, যদি আমার সোশিও ইকোনমিক স্টেটাস পুয়ার হয় সেইটো আমার পার্সোনালিটিক প্রভাবিত করে। পভাৰ্টি আমার পার্সোনালিটিক প্রভাবিত করে। পভাৰ্টি কেনেকৈ প্ৰভাৱিত কৰে ষ্টুডেণ্ট? এতিয়া চোৱা, তোমাৰ যদি কণ্ডিশ্যন পুৱাৰ হয় তো অটোমেটিক তুমি সুবিধা নাপাবা, এডুকেশ্যনৰ সুবিধা কম পাবা, লাইফষ্টাইল তোমাৰ পুৱাৰ হ'ব, তুমি বিভিন্ন ধৰণৰ সুবিধা নাপাবা। য'ত তুমি জ্ঞান নাপাবা, সুবিধা নাপাবা, তোমাৰ মেণ্টেল গ্ৰোথ নহ'ব। তোমাৰ বডিত নিউট্ৰিচিয়াছ ডায়েট, যিটো ডায়েট লাগে, যিটো ফুড লাগে, তোমাৰ যিটো ভাল খাদ্যৰ দৰকাৰ, সেই খাদ্য নাপাবা আৰু অটোমেটিক তোমাৰ সাইকোলজিকেল আৰু ফিজিকেল গ্ৰোথ নহ'ব। আৰু যেতিয়া তোমাৰ গ্ৰোথ নহ'ব তেতিয়া তোমাৰ পাৰ্চনেলিটি কেনেকৈ বাহিৰত ওলাব, তেতিয়া তোমাৰ পাৰ্চনেলিটি কেনেকৈ ভাল হ'ব? আমি যেতিয়া ফিজিকেলি মেণ্টেলি ফিট হ'ম, সাউণ্ড হ'ম, তেতিয়াহে আমি এটা বিহেভিয়াৰ বাহিৰত এক্সপ্ৰেছ কৰিব পাৰিম। নহ'লেতো আমি সদায় স্যাড ডিপ্ৰেছ থাকিম, ফিজিকেলি উইক থাকিম, তো অটোমেটিক আমাৰ পাৰ্চনেলিটি নিগেটিভলি প্ৰভাৱিত হ'ব। তো ষ্টুডেণ্ট, আমাৰ যদি সোশিয়াল স্টেটাস ভাল থাকে, আমি এডুকেশ্যন ভাল পাম, সকলো সুবিধা পাম, স্বাস্থ্য আমাৰ ভাল থাকিব, মাইণ্ড আমাৰ ভাল থাকিব আৰু আমাৰ পাৰ্চনেলিটিও ভালভাৱে প্ৰকাশ পাব। নেক্সট পইণ্টটো বহুত ইম্পৰ্টেণ্ট, মই বহুত গুৰুত্ব দিওঁ, ডেট ইজ কেৰেক্টাৰিষ্টিক্স অফ পিয়াৰ গ্ৰুপ। পিয়াৰ গ্ৰুপ মানে হ'ল লগৰ, ফ্ৰেণ্ড। তোমালোকৰ যেনেকৈ ফ্ৰেণ্ড আছে, ফ্ৰেণ্ড। ষ্টুডেণ্ট, টিচাৰে কোৱা কোনো এটা কথা আৰু ফ্ৰেণ্ডে কোৱা কোনো এটা কথা, তোমালোকে কোৱাচোন বেছিভাগ মানুহে কাৰ কথা শুনে? তুমি আচৰিত হবা। টিচাৰৰ কথা শুনে নে ফ্ৰেণ্ডৰ কথা শুনে? কি লাগিছে ষ্টুডেণ্ট? এইটো ৰিচাৰ্চ কৰি দেখা গৈছে, এইটো ৰিচাৰ্চ কৰি, মই কোৱা কথা নহয়, ৰিচাৰ্চ কৰি দেখা গৈছে যে 90% পিপল ফ্ৰেণ্ডৰ কথা শুনে। এতিয়া চোৱা ষ্টুডেণ্ট, মই যে তোমালোকক ক'লোঁ তোমালোকে সেমিনাৰ কৰিবা, ধুনীয়াকৈ অনলাইনত প্লেটফৰ্ম পাই গৈছা, কি ধুনীয়া প্লেটফৰ্ম, তোমাৰ কোনো অসুবিধাই হোৱা নাই। তুমি মোবাইলত পাৱাৰ পইণ্ট বনাই লৈছা, ইয়াত ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন দিছা আৰু ঘৰতে বহি তোমাৰ ডাঙৰ কাম আজৰি হৈ গৈছে, তুমি মাৰ্কছ পাই গৈছা। গ্ৰুপ ডিছকাশ্যন কৰা, হোম এছাইনমেণ্ট দিয়া, লাহে লাহে কৰি থকা কামবিলাক, এই 5টা কামহে কৰিব লাগে, ধুনীয়াকৈ কৰি লোৱা, তুমি মাৰ্কছ পাই যাবা। কিন্তু তোমাৰ লগৰে যদি তোমাক কৈ দিয়ে এইবোৰ কথা বাদ দিয়া, কোনো চিন্তা কৰিব নালাগে, তুমি পাছত কৰিবা, কলেজখন খুলিবই দেখোন, কলেজখন খুলিলে কৰি ল'বা, এতিয়া ইমান বন্ধত কৰিব কি দৰকাৰ পৰিছে? ধুনীয়াকৈ কলেজ টলেজ খুলিলে তেতিয়া অফলাইন সেমিনাৰ দিবা, অনলাইন কি দৰকাৰ? এই কথা যদি তোমাক লগৰে বুজাই দিয়ে, 90% চান্স আছে যে তুমি লগৰৰ কথা শুনিবা, মেমৰ কথা নহয়। এইটো এটা অদ্ভুত কথা। বহুত মানুহে নিজৰ ক্ষতি কৰে, এই ধৰণে নিজৰ ক্ষতি কৰি পেলাই লগৰৰ কথা শুনো। তোমাৰ যদি ফ্ৰেণ্ড সাৰ্কেল ভাল নহয়, তোমাৰ যদি সিলেকশন ভাল নহয়, নাসিমা আহা, নাসিমা আহা, তোমার যদি ফ্রেন্ড সার্কেল ভাল নহয়, তোমার যদি সিলেকশন ভাল নহয়, তুমি যে কেনেকুৱা বিপদত পৰিব পাৰা তুমি কল্পনা কৰিব নোৱাৰা। এই যে আজিৰ যুৱ প্ৰজন্ম, তেওঁলোকে যে ড্ৰাগ এডিক্টেড, তেওঁলোকে যে এলকহল এডিক্টেড, তেওঁলোক যে বিভিন্ন অনৈতিক কাম, সোশিয়ালি আনএক্সেপ্টেবল বিহেভিয়াৰ বা এক্টিভিটিছত তেওঁলোকে যে লিপ্ত, তাৰ কাৰণ হ'ল ফ্ৰেণ্ডছ। ফ্ৰেণ্ডছৰ কথাত মানুহে হত্যা পৰ্যন্ত কৰে আৰু এজনৰ হত্যা পৰ্যন্ত কৰে। তো ফ্ৰেণ্ডৰ ইনফ্লুৱেঞ্চটো চোৱা, পিয়াৰ গ্ৰুপৰ ইনফ্লুৱেঞ্চটো আমাৰ ওপৰত আটাইতকৈ বেছি, পৰিয়ালতকৈও বেছি। সেইটো কাৰণে লগৰে কোনো সমস্যাত পৰিলে নিজৰ ফ্ৰেণ্ডৰ লগত ডিছকাছ কৰে, পৰিয়ালৰ লগত নহয়। যেতিয়া বেছি বিপদ হৈ যায়, ফ্ৰেণ্ডে যেতিয়া এৰি দিয়ে,
তেতিয়া ভয়ে ভয়ে গৈ পৰিয়ালক কয়, কাৰণ তেতিয়া জানে যে পৰিয়ালেই বচাব, এতিয়া আৰু উপায় নাই। তো ষ্টুডেণ্ট, ফ্ৰেণ্ডৰ প্ৰভাৱ চোৱা, যদি নিগেটিভ হয় ফ্ৰেণ্ড, আমাৰ লাইফটো ডেষ্ট্ৰয় পৰ্যন্ত কৰিব পাৰে। তো আমাৰ পাৰ্চনেলিটি, আমাৰ ইণ্টাৰেকশ্যন, আমাৰ বিহেভিয়াৰ কাৰ দ্বাৰা প্ৰভাৱিত হয়? বন্ধুৰ দ্বাৰা বহুত প্ৰভাৱিত হয়। নেক্সট হ'ল চাইল্ডহুড মেমৰিজ। ইয়েছ, আমার বিহেভিয়ার, আমার রিয়াকশন প্রভাবিত হয় চাইল্ডহুড মেমোরিজের দ্বারা। স্টুডেন্ট, এই যে আমার গুড মেমোরি, আমার যেতিয়া গুড মেমোরি হয়, সৰুতে যদি আমি মা দেউতাৰ সাপোর্ট পাওঁ, লাভ কেয়ার এফেকশন পাওঁ, সোসাইটিৰ সাপোর্ট পাওঁ, টিচাৰৰ সাপোর্ট পাওঁ, তেতিয়া আমাৰ মনটো ভাল হৈ থাকে আৰু আমাৰ জীৱন ভালকে যায়। সৰুতে যিবোৰ বাচ্চা ফিজিক্যাল এবিউজ, সেক্সুয়াল এবিউজ বা কোনো মার্ডার কেস নিজৰ চকুত দেখিছে, কোনো ধৰণৰ ৰাইট, ধৰ্ণা, ষ্ট্ৰাইক, বন্ধ এইবিলাক ফেচ কৰিছে, তেওঁলোকৰ কি অৱস্থা হ'ব পাৰে? তেওঁলোকৰ এই নিগেটিভ চাইল্ডহুড মেমৰিজ তেওঁলোকক কেতিয়াও জীৱনত আগবাঢ়িব নিদিয়ে, বাধাৰ সৃষ্টি কৰে। মই এটা এক্সাম্পল দিছোঁ। এই যে কিছুমান দেশ আছে যিবিলাক দেশত বোম ব্লাষ্ট হয়, কথাই কথাই বোম ব্লাষ্ট হয়, বাকী দেশে সেই দেশবিলাকৰ ওপৰত বোম পেলাই থাকে। কিমান সৰু সৰু বাচ্চাৰ চকুৰ আগতে মা দেউতা মৰি যায়, বাচ্চাবিলাক পুৰা ৰক্তাক্ত, একেবাৰেই মানে অৱস্থা নাই তেওঁলোকৰ, তেওঁলোকে ঘূৰি ফুৰে, চাৰিওফালে বোমা বাৰুদৰ মাজতেই ডাঙৰ হৈ গৈ থাকে, তেনেকেই ঘৰৰ ভিতৰত সোমাই থাকে, পঢ়া শুনা নকৰে। তো তেওঁলোকৰ ব্যক্তিত্ব কি হ'ব পাৰে? তেওঁলোকৰ কোনো এডুকেশ্যন নাই, কোনো কালচাৰ নাই, কোনো থিংকিং নাই, কোনো ধৰ্ম নাই, কোনো ধৰণৰ চাইল্ডহুড মেমৰি নাই, ভাল কোনো এটা মেমৰি নাই। তো তেওঁলোকৰ জীৱনৰ গতি কোনফালে যাব পাৰে? তো তুমি ভাবা, these are the factors, psychological, environmental factors which influence our personality. So today we have discussed two major factors. One is biological factors and one is psychological factors. At the same time, we have taken two seminars that we have taken. First is presented by Snigdha Bora and second one is Prarthana Shoikia. They are doing a very good job of submitting all these things on time. I am requesting other students also take this very seriously. 5 activity: seminar, group discussion, home assignment, class test 1, class test 2. মই লাহে লাহে দি আছো, তোমালোকে এইকেইটা টাইম টু টাইম সাবমিট কৰি থাকা। মই আজি এটা লিংক দিম, সেই লিংকত গ'লেই তুমি চাব পাৰিবা তোমাৰ কামকেইটা হৈ গৈ আছে, তুমি এটা ভাল মাৰ্কছ পাই গৈ আছা। সেইটো কাৰণে ষ্টুডেণ্ট অকণো দেৰি নকৰিবা কামবিলাক কৰিবলৈ। তো ষ্টুডেণ্ট, যাওঁতে যাওঁতে কৈ যোৱা যে আজি আমি কি কি ফেক্টৰ পালো। নিহাৰিকা, পাৰ্চনেলিটিৰ কি কি ফেক্টৰ আছে? मैम आज আমি বায়োলজিক্যাল ফ্যাক্টর और সাইকোলজিক্যাল ফ্যাক্টর পঢ়িলো। আচ্ছা, সাইকোলজিক্যাল ফ্যাক্টরস কি কি আছে নিহারিকা? পয়েন্টস কেটা কি কি? मैम এডুকেশন, ফ্যামিলি এনভায়রনমেন্ট, কালচার, রিলিজন, থটস, workplace environment, social status, characteristics of peer group, childhood memories. Very good student. Next class মই এটা নতুন টপিক ডিসকাস কৰিম। আচ্ছা, পৰাগ স্যাৰে পার্সোনালিটি পঢ়াই আছে? और मैम পঢ়ালে অলপ পঢ়ালে ন? ঠিক আছে। টাইপ আৰু ট্ৰেড থিওৰি পঢ়াইছে? টাইপ আৰু ট্ৰেড থিওৰি? ঠিক আছে ষ্টুডেণ্ট, মেবি নাই পঢ়োৱা, সেইটো কাৰণে তোমালোকে শুনা নাই। মই নেক্সট ক্লাছত টাইপ আৰু ট্ৰেড থিওৰি পঢ়াম। বহুত ইম্পৰ্টেণ্ট এণ্ড ভেৰি ইণ্টাৰেষ্টিং। টাইপ এণ্ড ট্ৰেড থিওৰি ইজ ভেৰি ইণ্টাৰেষ্টিং। ইউ কেন ৰিলেট ইউৰ চেল্ফ। তুমি তোমাৰ পাৰ্চনেলিটিৰ লগত মিলাই চাব পাৰিবা। তাত যিটো লিখা আছে নহয়, তুমি নিজৰ পাৰ্চনেলিটি নিজৰ আগত আনি তুমি পঢ়াটো পঢ়িব পাৰিবা। সেইটো কাৰণে আই এম ৰিকুৱেষ্টিং এভৰিৱান টু এটেণ্ড মাই ক্লাছ টাইপ এণ্ড ট্ৰেড থিওৰি। প্ৰতিদিন ক্লাছ আৰম্ভ কৰাৰ আগতে কাৰ কাৰ সেমিনাৰ থাকি গৈছে মই এটা এটাকে ল'ম।
যিবিলাক ষ্টুডেণ্টৰ সেমিনাৰ থাকি যাব 1-2 কে প্ৰথমে প্ৰেজেণ্ট কৰিব, প্ৰেজেণ্ট কৰাৰ পাছত মই মোৰ ক্লাছটো কণ্টিনিউ কৰিম। এই ধৰণে তোমালোকৰ সেমিনাৰো হৈ থাকিব আৰু মোৰ ক্লাছো কণ্টিনিউ হৈ থাকিব। মই এদিন গ্ৰুপ ডিছকাশ্যনৰ ডেট দিম, যিবিলাক ষ্টুডেণ্টৰ গ্ৰুপ ডিছকাশ্যন থাকি গৈছে তেওঁলোকৰ ডেট দিম। এই ধৰণে মই সেমিনাৰ গ্ৰুপ ডিছকাশ্যন সব লাহে লাহে কৰাই গৈ থাকিম। তোমালোকে খালি ক্লাছ মিছ নকৰিবা আৰু পাৰ্টিচিপেট কৰিবা। ক্লিয়াৰ ষ্টুডেণ্টছ? Yes, ma'am. ওকে ওকে ঠিক আছে ষ্টুডেণ্ট। সো আই এম লিভিং দ্য ক্লাছ নাও। এই ক্লাছৰ ভিডিঅ' মই সোনকালে দি আছোঁ। স্নিগ্ধা বৰা, তুমি এই ক্লাছৰ যিটো এটেণ্ডেঞ্চ আছে এটেণ্ডেঞ্চটো প্লিজ লৈ দি দিবা, গ্ৰুপত দি দিবা। ঋষিৰাজ, তুমি নেক্সট ক্লাছত সেমিনাৰ দিব পাৰিবানে? মেম পাৰিম। ঠিক আছে ঋষিৰাজ, তেতিয়াহ'লে ঋষিৰাজ তুমি নেক্সট ক্লাছত সেমিনাৰ দি দিবা। ফাৰ্ষ্ট তোমাৰ সেমিনাৰ হ'ব, তাৰ পিছত মই মোৰ ক্লাছ কণ্টিনিউ কৰিম। ঠিক আছে, থেংক ইউ Okay, ষ্টুডেণ্ট। ma'am. Bye, ma'am. Thank you, ma'am. বাই বাই। অল দ্য বেষ্ট ফৰ ফাৰ্ষ্ট ক্লাছ টেষ্ট। খুব মনোযোগ দি প্ৰশ্নবিলাক চাবা, মোৰ ভিডিঅ' আৰু এবাৰ চাই ল'বা। ছাবমিট কৰাৰ আগতে লাহে লাহে প্ৰথম ক্লাছ টেষ্টটো ছাবমিট কৰিবা। ছাবমিট কৰাৰ লগে লগে তুমি মাৰ্কছ পাই যাবা, তোমাৰ প্ৰথম ক্লাছ টেষ্টৰ মাৰ্কছ পাই যাবা। সেকেন্ড ক্লাছ টেষ্টটো 15 জুলাই ল'ম। ঠিক আছে ষ্টুডেণ্ট? Okay, ma'am. ওকে, বাই বাই, টেক কেয়াৰ।